A very good morning to all of you. আমি সকলোৱে জানো যে অসমখনত এতিয়া ফ্লাডৰ সময় আহি পৰিছে কিয় কাৰণ এতিয়া বাৰিষা কাল আৰম্ভ হৈছে আৰু বাৰিষা কালৰ আৰম্ভণিৰ লগে লগে আমাৰ ৰিভাৰ মেনেজমেন্টৰ কাৰণে এটা চ্যালেঞ্জ হৈ যায় ৰিভাৰ মেনেজমেন্ট ফ্লাড হয় আৰু ফ্লাডটো হৈছে আমাৰ এটা ডিজাস্টাৰ মেনেজমেন্টৰ কাৰণে এটা ডাঙৰ সমস্যা আহি পৰে ঠিক তেনেকৈ প্ৰশাসনৰ কাৰণেও এটা ডাঙৰ সমস্যা আহি পৰে ঠিক আছে জনসাধাৰণৰ সমস্যা মানে প্ৰশাসনৰ সমস্যা ডিজাস্টাৰ মেনেজমেন্ট এটো কোনটো পেপাৰ তোমালকে পঢ়িব লাগে কোনখন জিএস পেপাৰ জিএস পেপাৰ 3 ওকে সেই কাৰণে এই টপিকটো ইমান গুৰুত্বপূৰ্ণ জিএস পেপাৰ 3 কাৰণে আৰু জিএস পেপাৰ 5 যত অসম ভিত্তিক তোমালকৰ প্ৰশ্নখিনি আহে এতিয়া আমাৰ এডিবিৰ কথা শুনিছা নে কেতিয়াবা এছিয়ান ডেভেলপমেন্ট বেংক ঠিক আছে এছিয়ান ডেভেলপমেন্ট বেংকে আমাক বহুত সহায় কৰিছে এই ক্ষেত্ৰত ওয়াৰ্ল্ড বেংকেও কিছু সহায় কৰিছে যাতে আমাৰ যি ইন্টেনসিফাইড ফ্লাড এখিনি অঞ্চলত হয় আমাৰ অসমত হয় তাক আমি কি কৰিব পাৰো তাক আমি তাৰ পৰা আমি ৰক্ষা কৰিব পাৰো এটা চাবা অসমখন হৈছে এখন ফ্লাড প্ৰোন এৰিয়া আমি যদি হিষ্ট্ৰীও চাওঁ তেতিয়া দেখিবলৈ পাওঁ যে বহুবাৰ আহোম ৰজায়ও নিজৰ ৰাজধানী স্থানান্তৰ কৰিবলগীয়া হৈছিল কাৰণটো হৈছিল বহু জায়গাত পানী হয় ফ্লাড হয় ঠিক আছে এটা ফ্লাড কিয় হয় কাৰণ আমি ক'ত আছো এখন উপত্যকাত আছো আমি এখন ভ্যালিত আছো আৰু ভ্যালি বিলাক হৈছে প্লেইনছ ঠিক আছে এতিয়া পাহাৰৰ পানীখিনি বৈ আহি আমাৰ এই যিবিলাক প্লেইন এৰিয়াত আছে তাতে ৰৈ যায় যেটো কাৰণত বেছি যেতিয়া পানী আহে তেতিয়া আমি ফ্লাড হোৱা দেখিবলৈ পাওঁ বানপানী হোৱা দেখিবলৈ পাওঁ আৰু এটো মনত ৰাখিবা আমাৰ অসমৰ 40% এৰিয়া বা অঞ্চল আমাৰ ফ্লাড প্ৰোন হয় মানে আমাৰ অসমৰ প্ৰায় 40% জায়গাত আমি ফ্লাডে আমাক আমনি কৰা বানপানী আমনি কৰা আমি দেখিবলৈ পাওঁ আৰু বানপানী আমনি কৰিলে কি হয় কি আমাৰ ক্ষতি হয় মানুহৰ জীৱিকাৰ হেৰুৱাবলগীয়া হয় হয়নে খেতি হেৰুৱাবলগীয়া হয় প্ৰপাৰ্টি লছ হয় বহু সময়ত গৰু ছাগলী উটি যায় কেতিয়াবা মানুহ উটি যায় হয়নে লছ অফ লাইফ এণ্ড প্ৰপাৰ্টি আৰু সেই কাৰণে আমাৰ গভৰ্ণমেণ্টে কিবা কৰিছে নে কি কৰিছে আমাৰ গভৰ্ণমেণ্টে জিও ফেব্ৰিক ব্যৱহাৰ কৰি এই যিবিলাক আমাৰ নদীৰ পাৰবিলাক আছে তাত আমাৰ এই টেকনলজিক্যাল ফাইবাৰ বিলাক ব্যৱহাৰ কৰি বান্ধ ক্ৰিয়েট কৰিবলৈ যত্ন কৰি স্যান্ড বেগস মেগা টিউবস মেগা বেগস পৰ্কিউপাইনস ওকে এইবিলাক হৈছে বেলেগ আহিলা যাৰ জৰিয়তে আমাৰ ফ্লাড মেনেজমেন্ট কৰিবৰ কাৰণে এতিয়া তৎপৰ হৈছে এছিয়ান ডেভেলপমেন্ট বেংকে আমাক এপ্ৰুভ কৰিছে $182 মিলিয়ন এটা লোন ঠিক আছে এই লোনৰ দ্বাৰা অসম গভৰ্ণমেণ্টে কি কৰিব অসম গভৰ্ণমেণ্টে এই সমূহ কাম কৰিব জিও ফেব্ৰিক বেগ লগাব পাৰে জিও ফাইবাৰ লগাব পাৰে মেগা টিউব লগাব পাৰে মেগা বেগস লগাব পাৰে যাতে আমি নদীৰ পাৰবিলাক ৰক্ষা কৰিব পাৰো আৰু নদীৰ পাৰ ভাঙি আমাৰ ফ্লাড হয় যাতে সেইখিনি জায়গা আমি ৰক্ষা কৰিব পাৰো এতিয়া অসমৰ ফ্ৰিকুৱেন্টলি যে আমি ফ্লাড বা বানপানীৰ সন্মুখীন হওঁ তাৰ কাৰণটো মই ইতিমধ্যে ক'লো যে আমি এখন ভ্যালিত আছো এখন উপত্যকাত আছো আৰু আমাৰ আটাইতকৈ ডাঙৰ নদীখন হৈছে ব্ৰহ্মপুত্ৰ নদী বৰাক উপত্যকা আমি সাউদাৰ্ণ এৰিয়াত দেখিবলৈ পাওঁ ঠিক আছে এতিয়া নদীৰ যেতিয়া আমি জিঅ'মৰ্ফলজিটো চাওঁ ঠিক আছে নদীৰ যেতিয়া কোৰ্সটো চাওঁ তেতিয়া কি দেখিবলৈ পাওঁ নদীৰ ষ্টেজেছ আছে হয়নে কি আছে এক নম্বৰতে ইয়াং ষ্টেজ আছে 2 নম্বৰত মেচিউৰড মানে মিডল ষ্টেজ আছে আৰু থাৰ্ড টুত হৈছে ওল্ড ষ্টেজ আছে ঠিক আছে এতিয়া আমাৰ অসমত কোনটো ষ্টেজত আমি নদীবিলাক পাওঁ মিডল বা মেচিউৰড ঠিক আছে যেতিয়া ইয়াং হৈ থাকে ইয়াং মানে এনাৰ্জেটিক যেতিয়া পাহাৰেদি নদী এখন বৈ আহে তাত কি হয় তাত আমি তাৰ ধাৰাটো বহুত জোৰে বৈ অহাটো দেখিবলৈ পাওঁ হয়নে বহুত বেছি উদ্যম থকা যেন আমাৰ অনুভৱ হয় কিন্তু যেতিয়া মিডল ষ্টেজ পায় এই পাহাৰৰ পৰা লৈ অনা যিবিলাক সিল্ট যিবিলাক হিল বালি আছে ইত্যাদি এইখিনি কোট সেটেল হয় প্ৰায় মিডল ষ্টেজত সেটেল হয় ঠিক আছে আৰু সেটেল হোৱাৰ কাৰণে তাৰ পিছত এই বাটটো এৰি পেলাই আকৌ নদীয়ে বেলেগ বাট লবলৈ আৰম্ভ কৰে যেটো কাৰণত এটা জায়গাত যদি এটা জায়গাৰে যদি নদীখন বৈ আছে আমি হেতু সদায় কেতিয়াও ক'ব নোৱাৰো যে এটোৱে এটা ধাৰা যেটোৰ ধাৰা দি নদীখন বৈ যাব বাৰে সলনি হোৱা আমি হুটৰ ধাৰাও দেখিবলৈ পাইছো যেটো কাৰণত আমাৰ বহুখিনি অসুবিধা হয় এটা জায়গাৰ পৰা আন এটা জায়গালৈ যদি স্থানান্তৰো কৰে কোনোবাই তাৰ পিছত আকৌ তাত বানপানী দেখা দিয়ে
ঠিক আছে আৰু মনসুনত এইটো সময়ত আমাৰ পানী বৰষুণ বেছিকৈ পৰে সেডিমেন্ট লোড যিবিলাক এই পলহ সিল্ট ইত্যাদি আছে এইবিলাকৰ লোডটো আমাৰ ৰিভাৰ্ছ বিলাকত বাঢ়ি যায় এইখিনি সময়ত ৰিভাৰ বেংক ইৰোশন হয় মানে নদীৰ যি পাৰ আছে সেই পাৰ ভাঙি হিল্লোল ভাঙি বুলি কয় যে সেই পাৰ ভাঙি পেলাই আমাৰ পানী বেলেগ বেলেগ জায়গা গাঁও অঞ্চল বিলাকত সোমাই পৰে তাৰ লগতে আমাৰ এৰিয়া বিলাক সিজমিক্যালি বহুত এক্টিভ সিজমিক এক্টিভিটি বহুত বেছি তাৰ মানে আৰ্থকুৱেক প্ৰোন আমাৰ এৰিয়াটো আমাৰ অসমখন ৰেড জোনত পৰে যেতিয়া আমি ভূমিকম্পৰ কথা পাতো আৰু ভূমিকম্পৰ এই ৰেড জোনত পৰাৰ কাৰণে সিজমিক এক্টিভিটি বেছি হোৱাৰ কাৰণে ইয়াত যদি নদীখনে এটা জায়গা দি গৈছে সেইখিনি যদি কোমল হৈ আছে তাত আকৌ ফাট মেলাও কেতিয়াবা আমি দেখিবলৈ পাওঁ সো তাৰ লগে লগে আমি যিটো ৰূপত আজিৰ দিনত অসমত মানে বা গছবিলাক কাটিব ধৰিছে ঠিক আছে গছবিলাকে কি কৰে শিপাবিলাকে মাটিটো ধৰি ৰাখে হয়নে কিন্তু কিমান হাজাৰ হাজাৰ গছ এতিয়া আমাৰ ৰাস্তা বনোৱাৰ কাৰণে বা আন্তঃগাঁথনিৰ কাৰণে এতিয়া কাটিবলগীয়া হৈছে বা কাটিছে যিটো কাৰণত আমাৰ সমস্যা বেছি হৈ গৈছে ৱেটলেণ্ড ডিষ্ট্ৰাকশ্যনৰ কথা আমি কালি পাতিছিলোঁ দীপৰ বিলৰ কথা পাতিছিলোঁ ৰামচাৰ সাইটৰ কথা পাতিছিলোঁ হয়নে কি কৰে ৱেটলেণ্ডছবিলাকে জলাশয়বিলাকে পানীটো ধৰি ৰাখে স্পঞ্জৰ নিচিনাকে আৰু যদি আমি তাক নবচাও এতিয়া যেনেকৈ ৱেটলেণ্ড বিলাকত কি হৈছে ৱেটলেণ্ড বিলাকত এনক্ৰোচমেন্ট হৈছে মানুহে ঘৰ বনাবলৈ ধৰিছে তাৰ পিছত তাতে মানুহে জাবৰ পেলাবলৈ ধৰিছে এই ৱেটলেণ্ড বিলাকৰ যি কাম স্পঞ্জৰ নিচিনাকে পানীটো ধৰি ৰখা সেই কামটো এতিয়া কৰিব পৰা নাই এনক্ৰোচমেন্ট হৈছে আনপ্ল্যান্ড আৰবানাইজেশ্যন হৈছে মানে আমাৰ সিটিখন কয় নহয় অদৰক কি জैसे बढ़ रहा है সব ফালে বাঢ়ি গৈ আছে কিন্তু কোনো প্ল্যানিং নাই যেটো কাৰণত আমাৰ এই সমস্যাটো আৰু বেছি দেখা দিছে এটা ব্ৰহ্মপুত্ৰ এইখিনি সময়ত যেহেতু ম্যাচিউৰড ষ্টেজ মই কৈছো ইতিমধ্যে ব্ৰেডেড ৰিভাৰ সিস্টেম হয় এনেকুৱা ধৰণে আহে হয়নে বহুত বেছি সিল্ট ই লৈ আহে আৰু আমাৰ ফ্লাডছ বা আমাৰ বানপানীৰে আমাৰ যেটো অঞ্চল যিবিলাক অঞ্চল এই অঞ্চলবিলাক গ্ৰাস কৰে এটা তোমালোকৰ কাৰণে এই টপিকটো কিয় দিছে কাৰণ কাইলৈ তোমালোকে প্ৰশাসনত যাবা আৰু তোমালোকে যেতিয়া এই দুৰ্যোগৰ লগত আমাৰ জনসাধাৰণে মোকাবিলা কৰিব লাগিব তেতিয়া তোমালোকে ফ্ৰণ্টত থাকি পেলাই তাৰ লগত যুঁজ দিব লাগিব আৰু জনসাধাৰণৰ ৰিলিফো দিব লাগিব ঠিক আছে জনসাধাৰণৰ সেই সময়ত তোমালোকৰ ফালে চাই থাকিব যে তোমালোকে কি কেনেকৈ সহায় কৰিবা ওকে সো তাৰ কাৰণে আমাৰ অসমত আছে আসাম ষ্টেট ডিজাস্টাৰ মেনেজমেন্ট অথৰিটি এই অথৰিটিটো হৈছে এটো মুখ্য প্ৰতিষ্ঠান যি আমাৰ ডিজাস্টাৰৰ লগত মোকাবিলা কৰিবলৈ সহায় কৰে ইয়াৰ ওপৰত আছে আমাৰ ই কাৰ অধীনত কাম কৰে NDMA নেশ্যনেল ডিজাস্টাৰ মেনেজমেন্ট অথৰিটি কেতিয়াবা শুনিছা চাগে কোনোবা যদি ফসি গৈছে NDMA আহিছে ৰেস্কিউ ফৰ্ছে উঠাইছে ৰাইট সো কাইলৈ তোমালোকে এই অথৰিটিজ বিলাকত গুৰুত্বপূৰ্ণ নোডেল অফিচাৰ্ছ হিচাপে কাম কৰিবা সেইকাৰণে এই প্ৰতিষ্ঠানসমূহৰ যেটো মানে কেনেকৈ প্ৰতিষ্ঠা কৰা হৈছে কি ইয়াৰ ফাংচনছ আছে ৰুলছ ৰেগুলেশনছ ইত্যাদি কি আছে তোমালোকে জানিব লাগিব আৰু ৰেলেভেন্ট ল কি হয় ডিজাস্টাৰ মেনেজমেন্ট এখন আইন আছে আমাৰ 2005 চন এখন কথা তোমালোকে ভালকৈ জানিব লাগিব পঢ়িব লাগিব মনত ৰাখিব লাগিব আৰু ইয়াৰ অধীনতে এই যেটো ন্যাশনাল ডিজাস্টাৰ মেনেজমেন্ট অথৰিটি আছে NDMA আছে এক প্ৰতিষ্ঠা কৰা হৈছিল যেতিয়া যিকোনো এটা প্ৰতিষ্ঠান আমি এখন আইন বা কানুনৰ দ্বাৰা প্ৰতিষ্ঠা কৰো সেই প্ৰতিষ্ঠানটো কি বুলি কওঁ আমি কি বুলি কওঁ তাক কওঁ আমি স্ট্যাটুটৰি অৰ্গানাইজেশ্যন ষ্টেটিউট মানে হৈছে এটা ল যেটি লৰ অধীনত কৰা গঢ়া যদি প্ৰতিষ্ঠান হয় তেনেহলে তাক কোৱা হয় স্ট্যাটুটৰি অৰ্গানাইজেশ্যন আৰু ই আমাক কেনেকৈ সহায় কৰে আমাৰ ডিজাস্টাৰ মেনেজমেন্টৰ এটা প্ৰিন্সিপল আছে যে ডিজাস্টাৰ বা দুৰ্যোগটো অহাৰ পিছত আমি ব্যৱস্থা লোৱাতকৈ দুৰ্যোগটো অহাৰ আগতে আমি প্ৰিপেয়াৰ হ'ব লাগে তেতিয়া আমি কি কৰিব পাৰিম তেতিয়া আমাৰ লছ অফ প্ৰপাৰ্টি লছ অফ লাইফ লছ অফ লাইভলিহুড জীৱিকা আমাৰ জীৱন আমাৰ বস্তু বাহিনী আমাৰ পশু পক্ষী এইবিলাকৰ ওপৰত ক্ষতি হোৱাৰ পৰা আমি বচাব পাৰো ঠিক আছে ডিজাস্টাৰ দুৰ্যোগটো হৈ যোৱাৰ পিছত আমি কি কৰিব পাৰো খুব বেছি আমি ৰিলিফ দিব পাৰিম ঠিক আছে আমি খাদ্য বস্তু ইত্যাদি সাহায্য দিব পাৰিম কিন্তু যি লছ হৈ গল তাক পুনৰ ঘূৰাই আনিব পাৰিম নে
নোৱাৰো সেইকাৰণে দুৰ্যোগৰ এটা প্ৰিন্সিপল তোমালোকে সদায় মনত ৰাখিবা এতিয়া দুৰ্যোগ আহিবলগীয়া হৈ আছে সেইকাৰণে এইটো বস্তু আমি পঢ়ি আছো ওকে কাৰণ এতিয়া মনসুন আহিবলৈ গৈ আছে বাৰিষা কাল আৰম্ভ হ'বলৈ গৈ আছে তাৰ আগতে আমাৰ অসমৰ মানুহে প্ৰিপেয়াৰ হ'ব লাগিব আমাৰ যি গভৰ্ণমেণ্ট আছে চৰকাৰ প্ৰিপেয়াৰ হ'ব লাগিব যাতে এই দুৰ্যোগৰ লগত আমি মোকাবিলা কৰিব পাৰো কাৰণ ইয়াৰ লগত জড়িত হৈ আছে সয়েল ইৰোশন ইয়াৰ লগত জড়িত হৈ আছে আমাৰ বায়োডাইভাৰ্চিটি আমাৰ জৈৱ বৈচিত্ৰ্য ইয়াৰ কাৰণে ক্ষতি হয় wetland degradation আমাৰ খেতি ক্ষতি হয় ঠিক আছে আৰু আমাৰ যিবিলাক টুৰিজমৰ কাৰণে আমাৰ পৰ্যটনৰ কাৰণে অতি গুৰুত্বপূৰ্ণ স্থল যেনেকৈ কাজিৰঙাত এইটো সময়ত আমি দেখো যে বানপানী হয় ঠিক আছে সো সেই কাৰণে আমি এই সমূহৰ লগত যুঁজিবৰ কাৰণে আমাক কি লাগে শৰ্ট টাৰ্ম সলিউশন নহয় এই খন্তেকীয়া সলিউশন নহয় আমাক লাগে লং টাৰ্ম সলিউশন যাতে আমি দীৰ্ঘম্যাদীভাৱে এই সমস্যাসমূহৰ লগত যুঁজিবৰ কাৰণে আমি ৰেডি হ'ব পাৰো সাইন্টিফিক ৰিভাৰ মেনেজমেন্ট আমি নদীবিলাক মেনেজ কৰিবৰ কাৰণে আমাক কি লাগিব সাইন্টিফিক প্ৰণালী লাগিব হয়নে সাইন্টিফিক থিংকিংৰ কথা আমাৰ ফান্ডামেন্টাল ডিউটিটো কৈছেনে নাই sediment management climate resilient embankments ঠিক আছে wetland restoration এফৰেষ্টেশ্যন আমাৰ জলাশয়বিলাক আমি বচাব লাগিব গছ ৰোপণ কৰিব লাগিব আৰু এনে ধৰণে চিন্তা কৰি দীৰ্ঘম্যাদীভাৱে এই সমস্যাটোৰ লগত যুঁজিবৰ কাৰণে আমি ৰেডি হ'ব লাগিব ওকে কালি তোমালোকৰ হোমৱৰ্ক দিছিলো কৰিছা আজি এটা কৰিবা ৰেকাৰিং ফ্লাডছ এই টপিকটোৰ ওপৰত বাৰে প্ৰশ্ন সোধে কাৰণ এইটো হৈছে এটা জ্বলন্ত বিষয় আৰু যিটো বিষয়বস্তু আজিৰ দিনতো যোৱা দশক জুৰি আমি এই বিষয়বস্তুটোৰ লগত যুঁজি আহিছো recurring floods in Assam are not merely hydrological events but reflect deeper ecological and governance challenges এয়া কেৱল আমাৰ হাইড্ৰলজিক্যাল ইভেন্ট নহয় পানীৰ লগত জড়িত এটা ঘটনা নহয় আমাৰ ইয়াৰ লগত জড়িত হৈ আছে কি আমাৰ ইকোলজিক্যাল মানে আমাৰ প্ৰকৃতি পৰিবেশ মানে ইত্যাদি আৰু তাৰ লগতে গভৰ্নেন্স চ্যালেঞ্জেস আমাৰ শাসন ব্যৱস্থাও ইয়াৰ লগত জড়িত হৈ আছে ডিসকাস দ্য কজেস ইম্পেক্টস অফ ফ্লাডছ ইন আসাম আমাৰ অসমত কিয় ফ্লাড হয় আৰু কেনেকৈ ইয়াৰ ইম্পেক্টটো কেনে ধৰণে আমাৰ সমাজত পৰে ঠিক আছে আমি কি পাতিলো এতিয়া আমাৰ অসমৰ কিমান শতাংশ ভূমিত ফ্লাড প্ৰোন হয় 40% 40% examine the effectiveness of current flood management strategies and suggest sustainable long term solutions ইতিমধ্যে আমাৰ ওচৰত কি ইতিমধ্যে সলিউশন আছে বা লোৱা গৈছে চৰকাৰে ইতিমধ্যে লৈছে আৰু পসিবল আমি দীৰ্ঘম্যাদীভাৱে কেনে ধৰণৰ সলিউশন হাতত ল'ব পাৰো ওকে নেক্সট হৈছে জন ভাগীদাৰী অভিযান এটা বিশেষ নীতি লোৱা গৈছে ইয়াত নামটোনে কি বুজিছা তোমালোকে জন ভাগীদাৰী জন মানে কোন জনসাধাৰণ ভাগীদাৰী মানে কি অংশীদাৰিত্ব হয়নে জন ভাগীদাৰী অভিযান এতিয়া চোৱা তোমালোকে গভৰ্নেন্স বা শাসন ব্যৱস্থাটোৰ লগত তোমালোকে জড়িত হ'বা শাসন কেতিয়া ভাল হয় শাসন বুলি আমি কেতিয়া কওঁ শাসন তেতিয়া হয় যেতিয়া সেই শাসন ব্যৱস্থাৰ ওপৰত মানুহৰ কি থাকে আস্থা থাকে বিশ্বাস থাকে আস্থা বিশ্বাস কেতিয়া আহিব যেতিয়া মানুহে তাত পাৰ্টিসিপেট কৰিব অংশীদাৰিত্ব লাভ কৰিব ঠিক আছে আৰু সেই কাৰণে এই অভিযানটো হাতত লোৱা হৈছে কাইলে তোমালোকে ইয়াৰে নোডাল অফিচাৰ হৈ পেলাই এই অভিযানৰ তোমালোকে ৰূপায়ণ কৰিব লাগিব ট্ৰাইবেল আউটৰিচ ইনক্লুসিভ গভৰ্নেন্স এণ্ড লাষ্ট মাইল সাৰ্ভিস ডেলিভাৰী ট্ৰাইবেল আউটৰিচ বহুত সময়ত আমি কি দেখো যিসমূহ আমাৰ ট্ৰাইবেল বা আমাৰ জনজাতীয় লোক আছে তেওঁলোক একাখৰীয়া হৈ থাকে মাৰ্জিনেলাইজ হৈ থাকে মানে কি এইটো যদি মূল খুঁটি তেওঁলোকে এই একাখৰীয়া হৈ থাকে হয়নে সেইকাৰণে আমি কি কৰিব লাগিব গভৰ্ণমেণ্টে কি কৰিব লাগিব তেওঁলোকৰ ওচৰত যাব লাগিব হয়নে নহয় নহলে তেওঁলোকে সদায় যদি একাখৰীয়া হৈ থাকে আমাৰ যি প্ৰগতি আমাৰ যি বিকাশ সেই বিকাশৰ পৰা তেওঁলোক বঞ্চিত হৈ থাকিব ৰাইট সেই কাৰণে এই জন ভাগীদাৰী যেটো অভিযান চলোৱা হৈছে হেটো ইমান গুৰুত্বপূৰ্ণ ইনক্লুসিভ গভৰ্নেন্সৰ কাৰণে ইনক্লুসিভ গভৰ্নেন্স তোমালোকে এই কিৱৰ্ডটো এই যেটো মূল বিষয়বস্তু এটো কোনটো চ্যাপ্টাৰত পাবা কোনটো জিএস পেপাৰত পাবা গভৰ্নেন্স কোড পোৱা তোমালোকে জিএস পেপাৰ 2 পোৱা ঠিক আছে জিএস পেপাৰ 2 আৰু ইনক্লুসিভ গভৰ্নেন্স কি হয় যে অংশীদাৰিত্ব সকলোৰে য'ত অংশীদাৰিত্ব থাকে কোনো একাখৰীয়া হৈ নাথাকে কোনোবা যদি একাখৰীয়া হৈ থাকে তাৰ মানে সেই শাসন ব্যৱস্থাটোত সকলোকে সামৰি ল'ব পৰা নাই ৰাইট
সো এই জনজাতীয় গৰিমা উৎসৱ পালন কৰা হৈছে আৰু ইয়াৰ দ্বাৰা আমি কি দেখিবলৈ পাইছো বিশেষভাৱে কামৰূপ ডিস্ট্ৰিক্টত এই কেম্পেইনটো আৰম্ভ কৰা হৈছে ঠিক আছে আৰু ইয়াক কিহৰ কাৰণে আৰম্ভ কৰা হৈছে যাতে আমাৰ যিবিলাক গভৰ্ণমেণ্টৰ আঁচনি আছে বহু ভাল ভাল আঁচনি আছে কিন্তু এটা বহুত ডাঙৰ সমস্যাও আছে এই আঁচনিবিলাক আমাৰ যাৰ বহুত এনেকুৱা মানুহ থাকে যি এই আঁচনিবিলাকৰ কথা নাজানে বিশেষকৈ এই একাষৰীয়া হৈ থকা মাৰ্জিনেলাইজ যিখিনি আমাৰ ট্ৰাইবেল পপুলেশ্যন আছে বা এছচি পপুলেশ্যন আছে আৰু সেই কাৰণে গ্ৰিভান্স ৰিড্ৰেচেল ট্ৰাইবেল এৰিয়াজবিলাকক ইম্প্ৰুভ কৰিবৰ কাৰণে এই মানে পৰিকল্পনাটো লোৱা হৈছে গ্ৰিভান্স ৰিড্ৰেচেল মানে কি কাৰোবাৰ যদি অভাৱ কাৰোবাৰ যদি অভিযোগ আছে সেইখিনি জানিব কেনেকৈ যদি মানুহৰ লগত কথা বতৰা বা তেওঁলোকৰ লগত জনসংযোগ যদি নাথাকে সেই কাৰণে ইয়াৰ দ্বাৰা কি কৰিব বিচৰা হৈছে যিখিনি মানুহৰ অভাৱ অভিযোগ আছে তাক ৰিড্ৰেছ কৰিবৰ কাৰণে তাক সমাধান কৰিবৰ কাৰণে যত্ন কৰা হৈছে বুজি পাইছানে সো এইটো কিয় ইম্পৰ্টেণ্ট এইটো কাৰণে ইম্পৰ্টেণ্ট কাৰণ পাৰ্টিচিপেটৰী গভৰ্নেন্স আমি বিচাৰো ইনক্লুসিভ গভৰ্নেন্স আমি বিচাৰো সকলোকে সামৰি লোৱা এটা আমি মানে শাসন ব্যৱস্থা বিচাৰো কাৰণ যদি ইনক্লুসিভ নহয় আমি কেতিয়াও বিকাশ সকলোৰে কাৰণে হৈছে বুলি ক'ব নোৱাৰো কোনোবা নহয় কোনোবা এটা মানুহ বাদ পৰি যদি যায় ঠিক আছে ইয়াৰ দ্বাৰা কি কৰিবলৈ বিচৰা হৈছে অৱেৰনেছ কেম্পেইনছ যে চৰকাৰৰ দ্বাৰা কি আঁচনি আছে আৰু তেওঁলোকক উপকাৰ কৰিব পৰা এই আঁচনিবিলাক কি হয় সেইখিনি কথা জনাৰ সেইখিনি এৱেৰ কৰা সেইখিনি কথা সেন্সিটাইজ কৰাৰ কাৰণে কৰা হৈছে এন্টাইটেলমেন্ট ৰাইটস ভিলেজ ইমাৰ্শন প্ৰগ্ৰামছ লোৱা হৈছে হেল্থ স্ক্ৰিনিং কেম্পছ লোৱা হৈছে ঠিক আছে জন সুনৱাই মানে পাব্লিক হিয়াৰিং মানুহৰ যে এই গ্ৰিভান্স ৰিড্ৰেচেলৰ কথা আমি পাতিলো মানুহৰ কি অভাৱ আছে মানুহৰ কি অভিযোগ আছে মানুহে কি পাইছে কি পোৱা নাই এইখিনি কথা যদি চৰকাৰে নাজানে তেতিয়া কি হ'ব চৰকাৰে তেওঁলোকৰ কাৰণে কাম কেনেকৈ কৰিব জনহিতাৰ্থে জনহিতৰ কাৰণে কাম কেনেকৈ কৰিব যদি জনৰ হিতটোৱে নাজানে জনতাই আচলতে বিচাৰিছে কি সেইকাৰণে এই ধৰণৰ যিবিলাক কাৰণ কি কাইলৈ তোমালোকৰ ওচৰত দায়িত্ব থাকিব এজ গভৰ্ণমেণ্ট অফিচিয়েলছ তোমালোকে এই সকলো লোকক এই কথাবিলাকৰ বিষয়ে জনোৱা এই আঁচনি এই নীতিবিলাক আমাৰ জনসাধাৰণৰ মাজলৈ লৈ যোৱা বুজিছানে সো জন ভাগিদাৰী মানে মই ইতিমধ্যে কৈছো পাৰ্টিসিপেশন অংশীদাৰিত্ব ওকে গভৰ্নেন্স তেতিয়াহে ইফেক্টিভ হ'ব যেতিয়া আমি সঁচা অৰ্থত যিখিনি কল্যাণকামী আমাৰ আঁচনি আছে নীতি আছে তাক আমি সঁচা অৰ্থত ইমপ্লিমেন্ট কৰিম হয়নে ডিপিএছপি তেওঁৰ বিষয়ে আছেনে মনিটৰিং কামটো অকল আৰম্ভ কৰি দিলেই নহ'ব নহয় কামটো কিমান ভালকৈ চলি আছে হেতুক যদি আমি মনিটৰ নকৰো তেনেহলে আমি নিশ্চিত হ'ব নোৱাৰো সময় আমি ফিডব্যাক লৈ থাকিব লাগিব যে এই আঁচনিটো তেওঁলোকৰ কাৰণে কেনে ধৰণে কাম কৰিছে বহু আঁচনি ভাল আঁচনি আমি দেখিবলৈ পাওঁ কিন্তু যেতিয়া প্ৰকৃতাৰ্থত তাক ইমপ্লিমেন্ট কৰা হয় তেতিয়াহে আচলতে বুজি পোৱা হয় যে আমাৰ মানুহবিলাকে কিমান সঁচা অৰ্থত তাৰ পৰা লাভান্বিত হৈছে ঠিক আছে সো এটো তোমালোকে কেনে ধৰণৰ এটা এডমিনিষ্ট্ৰেচন দেখিছা শাসন প্ৰণালী দেখিছা সিটিজেন সেন্ট্ৰিক আমাৰ জনসাধাৰণকে মূল বিষয়বস্তু হিচাপে লৈ পেলাই এই কামটো আৰম্ভ লোৱা হৈছে যাতে লাষ্ট মাইল ডেলিভাৰী অফ স্কিমছ লাষ্ট মাইল ডেলিভাৰী মানে একেবাৰে শেষৰ যিটো বাট আছে দুৰ্গম বাটটো যাতে একেবাৰে শেষ মানে যিবিলাক অঞ্চল একেবাৰে দূৰণিবতীয়া অঞ্চলতো যাতে আমাৰ এই যিবিলাক আঁচনি নীতি আছে সেই সমূহক আমি ডেলিভাৰ কৰিব পাৰো দিব পাৰো এক্সেস টু ট্ৰাইবেল ৰিজন বহু সময়ত আমি ট্ৰাইবেল এৰিয়াজবিলাক বহুত দূৰণিবতীয়া একাষৰীয়া হৈ থকা দেখিবলৈ পাওঁ তেওঁলোকৰ ওচৰত গ্ৰিভান্স ৰিড্ৰেচেল যাতে ভাল হয় অৱেৰনেছ যাতে আমাৰ যিবিলাক কল্যাণকামী আঁচনি আছে তাৰ ওপৰত অৱেৰনেছ বাঢ়ে ষ্ট্ৰেংথেন ট্ৰাষ্ট বিটুইন এডমিনিষ্ট্ৰেশ্যন এণ্ড চিটিজেন যদিহে আমাৰ নাগৰিকসকল বা আমাৰ জনসাধাৰণৰ ট্ৰাষ্ট আমাৰ চৰকাৰৰ থাকে তেতিয়াহে চৰকাৰ টিকি থাকিব বুজি পাইছানে নহলে কি হ'ব যদি আমাৰ যি ট্ৰাষ্ট আছে চৰকাৰৰ ওপৰত আমাৰ যি বিশ্বাস আস্থা আছে এটো যদি একেবাৰে নাইকিয়া হৈ যায় ইৰোড হৈ যায় তেতিয়া কি হ'ব বিদ্ৰোহ হ'ব বিপ্লৱ হ'ব অৰাজকতাৰ পৰিস্থিতি হ'ব কোনো কাকো নামানিব আইন শৃংখলা বাজি নাথাকিব আমি তেনেকুৱা এখন সমাজ কল্পনা কৰোনে নকৰো আমাৰ সকলোকে আইন শৃংখলা লাগে কাৰণ আইন শৃংখলা আমি থাকিলেহে তাত
পিচ থাকিব শান্তি থাকিব আৰু শান্তি থাকিলে প্ৰগতি আৰু বিকাশ থাকিব হয়নে সো এনেকুৱা অৰাজকতাৰ পৰিস্থিতি যাতে সৃষ্টি নহয় তাৰ কাৰণে আগতীয়াকৈ আমি প্ৰিপেয়াৰ্ড হ'ব লাগিব ঠিক তেনেকৈ যেনেকৈ আমি ডিজাস্টাৰৰ কথা পাতিলো যে ডিজাস্টাৰটো হৈ যোৱাৰ পিছত আমি তাক ঠিক কৰিব নোৱাৰো আগতেই আমি তাৰ কাৰণে পদক্ষেপ ল'ব লাগিব আৰু সেই ধৰণৰ এটা পদক্ষেপ এটো জন ভাগিদাৰী অভিযান বুজি পাইছা সো ট্ৰাইবেল কমিউনিটিজক আউটৰিচ কৰাৰ কাৰণে গভৰ্ণমেণ্টে সিগনিফিকেন্টলি এই কামটো হাতত লৈছে আৰু ইয়াৰ কাৰণে আদি সেৱা কেন্দ্ৰ ঠিক আছে স্পেশাল আউটৰিচ সেন্টাৰ ট্ৰাইবেল এৰিয়াজ বিলাকত ট্ৰাইবেল যিবিলাক ডেলিভাৰী আছে আমাৰ সেইখিনি কৰিবলৈ দিয়া হৈছে ইয়াত আমাৰ বহুকেইটা কেন্দ্ৰ ইতিমধ্যে কামৰূপ জিলাত স্থাপন কৰা হৈছে ঠিক আছে জন সুনৱাই মানে কি সুনৱাই হৈছে মানে মানুহবিলাকৰ হিয়াৰিং লোৱা ঠিক আছে মানুহবিলাকৰ কথা শুনা ওকে কনষ্টিটিউচনেল আৰু পলিসি লিংকেজ যিকোনো আমি ইতিমধ্যে কথা পাতিছো যে যিকোনো যেতিয়া চৰকাৰে আঁচনি বা নীতি ৰূপায়ণ কৰে তেতিয়া তাৰ আঁৰত কি থাকে ডিপিএছপি থাকে আমাৰ সংবিধানখন থাকে যে চৰকাৰে কি কৰণীয় আছে সেইখিনি আমাৰ ডিপিএছপিয়ে কৈছে আৰু ডিপিএছপিত আৰ্টিকল 38 অফ সোশ্যাল জাস্টিসৰ কথা কৈছে হয়নে সামাজিক ন্যায়ৰ কথা কৈছে সামাজিক ন্যায়টো তেতিয়াহে বিৰাজমান হ'ব যেতিয়া সেই সমাজখনৰ মাজত আমি দেখিবলৈ পাওঁ যে সকলোৱে অংশীদাৰিত্ব লৈছে কোনো একাখৰীয়া হৈ ৰৈ যোৱা নাই কাৰো কাৰণে ন্যায় ব্যৱস্থাটো দূৰত পৰা নাই আৰ্টিকল 46ত কি কৈছে যিসকল স্কেডিউল ট্ৰাইবস আছে আমাৰ যি জনজাতীয় লোকসকল আছে তেওঁলোকৰ কাৰণে আমি এডুকেশ্যন আৰু ইকনমিক ইন্টাৰেষ্টৰ কাৰণে চৰকাৰে কাম কৰিব আৰু জন ভাগিদাৰী অভিযানটো তাৰে এটা পাৰ্ট বুলি আমি ক'ব নোৱাৰো নে ইয়াৰে এটা পাৰ্ট ৰাইট সো এতিয়া আমাৰ অসমৰ কাৰণে এইটো কিয় বহুত বিশেষ ঠিক আছে আমাৰ অসমখনৰ আমি বহু কেইটা জনগোষ্ঠী দেখিবলৈ পাওঁ ঠিক আছে বহু কেইটা মোৰ দেন মেবি 20 জনগোষ্ঠী 20 টাতকৈও বেছি আমি জনগোষ্ঠী আমাৰ অসমত দেখিবলৈ পাওঁ তাতকৈ আটাইতকৈ বেছি আছে আমাৰ আটাইতকৈ ডাঙৰ জনসংখ্যাত আছে বড়ো ঠিক আছে তাৰ পিছতে আছে মিচিংসকল তাৰ পিছতে আছে কাৰ্বিসকল তাৰ পিছতে আছে ৰাভা তাৰ পিছতে আছে সোণোৱাল কছাৰীসকল আৰু তাৰ পিছত আহে তিৱা লালুং সকল এটো আমি জনসংখ্যাৰ অনুসৰি কৈছো পপুলেশন ঠিক আছে এই যেটো সিকোয়েন্স তোমালোকে মনত ৰাখিবলৈ যত্ন কৰিবা ওকে কাৰণ এটোৰ ওপৰতো প্ৰশ্ন আহিছে কাৰ জনসংখ্যা আমাৰ ট্ৰাইবেল যি জনগোষ্ঠীয় লোকসকল আছে তেওঁলোকৰ মাজত ওকে অসমত ফোকাস আমি কিহত কৰিব লাগিব আমি যদি তেওঁলোকৰ ইনক্লুসিভ গভৰ্নেন্স বিচাৰো এডুকেশ্যন হেলথ কেয়াৰ লাইভলিহুড আৰু ওয়েলফেয়াৰ হয়নে এইকিটা বস্তু যদি মানুহৰ থাকে শিক্ষা যদি থাকে ঠিক আছে তেওঁলোকৰ যদি স্বাস্থ্য ভাল হয় তেওঁলোকে যদি জীৱিকা এটা কৰিবৰ কাৰণে স্থল পায় তেতিয়া আৰু যিখিনি ওয়েলফেয়াৰ স্কিমছ আছে তেওঁলোকে যদি সেইখিনি লাভ কৰিব পাৰে তেনেহলে তেওঁলোকৰ জীৱন যিটো পৰ্যায়ত আছে সেইটো উন্নত দিশত নিশ্চিতভাৱে যাব ৰাইট সো চ্যালেঞ্জেস কি হয় নাজানে বহুতে এই বিষয়ে বহু দুৰ্গম অঞ্চল কাৰণে আমি অফিচাৰ্স বিলাকে হক বা চৰকাৰে হক গৈ নাপায় এডমিনিষ্ট্ৰেটিভ ডিলেজ হয় এই সকল লোকে বহুতে তোমালোকে যেনেকৈ ডিজিটালি বহুত আৱেৰ বা ডিজিটাল মিডিয়া চলাবলৈ জানা তেওঁলোকে হয়তো নাজানে বহুতে হয়নে উইক ডকুমেন্টেশন সিস্টেম এইবিলাকৰ কাৰণে আমাৰ সমস্যা হয় যদি এইখিনি আমি হসাৰ ৰূপত আমি সমাধান কৰিব পাৰো যেটো জন মানে ভাগিদাৰী অভিযান লোৱা হৈছে ইয়াৰ দ্বাৰা এইখিনি কথা ওপৰত গুৰুত্ব দিছে ওকে বুজি পাই আছানে সো another question participatory governance মানে অংশীদাৰিত্ব থকা শাসন ব্যৱস্থা ঠিক আছে is essential for ensuring effective welfare delivery in tribal areas and remote regions এই অংশীদাৰিত্বটো আমি কিয় প্ৰয়োজন কাৰণ যদি আমি কল্যাণকামী যিবিলাক আঁচনি আছে ঠিক আছে এইখিনি প্ৰত্যেকজন প্ৰত্যেকটো ট্ৰাইবেল এৰিয়াত যাতে আমি লৈ যাব পাৰো ডিসকাস ইন দ্য কনটেক্সট অফ ইনিশিয়েটিভ সাচ এজ জন ভাগিদাৰী অভিযান এই জন ভাগিদাৰী অভিযানৰ দৰে এই আঁচনিবিলাকে কেনে ধৰণে কাম কৰিছে এক্সামিন দ্য চ্যালেঞ্জেস অফ লাষ্ট মাইল গভৰ্নেন্স ডেলিভাৰী কেনেকুৱা অসুবিধাৰ সৃষ্টি হয় কি অসুবিধা পালা অকণমান আগতে যে আমি ডিসকাস কৰিলো দুৰণীবতীয়া দুৰ্গম বাট একাখৰীয়া হৈ থকা সোসাইটিজ হয়নে সমাজ আৰু ডিজিটালি অ্যাৱেৰ লেছ অ্যাৱেৰ পিপল আৰু ডকুমেন্টেশন নাই কোড কেনেকে কি বস্তু আছে কিমান সংখ্যক লোক কোড আছে
হয়নে এইবিলাকৰ সমস্যাৰ কাৰণে আমি এই যিসকল লোক আছে আমাৰ যাক আচলতে ৱেলফেয়াৰ স্কিমছ বা কল্যাণকামী আঁচনিবিলাকৰ প্ৰয়োজন আছে তেওঁলোকে ইয়াৰ সাহায্যবিলাকৰ পৰা বহু সময়ত বঞ্চিত হয় ঠিক আছে উইথ দিছ উই ৰেপ আপ টুডেজ সেশ্যন থ্যাংক ইউ সো মাচ